গাইজ নমস্কাৰ মই লাবৰহাই আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ আজি ৰাতিৰ ৰেচিপিত মই কি বনাম আপোনালোকক দেখাই আছোঁ বলক মোৰ কিটচেনত ৰাতিৰ ৰেচিপি বনাব লৈছোঁ তিতা কেৰেলা আলু ভাজি লগত জলকীয়া ফালি লৈছোঁ দুটামান লগত মচুৰ দাইল আৰু মুগ দাইল মিক্স আছে লগত বিলাহী এটা দিছোঁ বিলাহীটো মই যেতিয়া চম্বাছ দিয়াৰ টাইমত ধুনীয়াকৈ গুড়া কৰি দিম বইল কৰা অলৰেডি হৈ গৈছে এতিয়া মই দালিখিনি চম্বাছ দিওঁ এইটো লগতে চম্বাছ দিয়াৰ কাৰণে মই জলকীয়া শুকান জলকীয়া আৰু পিঁয়াজ কাটি লৈছোঁ এইটো বাৰু এইখিনি লগত ইয়াতে দিম পাঁচফোৰণ দালি চম্বাছ দিয়াৰ কাৰণে লৈছোঁ অকণমান পাঁচফোৰণ লগত পিঁয়াজ আৰু শুকান জলকীয়া 4টা লগত আকৌ কালাৰৰ কাৰণে দিছোঁ ৰংগুৰি পুৰা পিঁয়াজখিনি একে গোল্ডেন কালাৰ হোৱাত লাগি ভাজি ল'ম তাৰপিছত দালিখিনি চম্বাছ দি দিম ফাইনেলি দালিখিনি চম্বাছ দি দিলোঁ এইটো মচুৰ আৰু লগত বিলাহী দি কিনে এতিয়া ভাজিম তিতা কেৰেলাখিনি দালি ফাইনেলি হ'ল দালিটো কমপ্লিট হোৱাৰ পিছত এতিয়া মই ভাজিছোঁ তিতা কেৰেলা আৰু আলু আজি ৰাতিৰ ৰেচিপিত আছে দালি মুগ মচুৰ মিলাই দালি বনাইছোঁ আৰু লগত বিলাহী দিছোঁ দালিত আৰু তিতা কেৰেলা আলু ভাজি লগত আকৌ ইয়াতে মাছখিনি ডিছ ফ্ৰাই কৰি থোৱা আছে ফ্ৰাই কৰাতে আপোনালোকক নেদেখালোঁ কমপ্লিট হোৱাৰ পিছত দেখালোঁ মাছ ফ্ৰাই আজি ৰাতি পৰিৱেশন এইটো দিয়ে কৰিম আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বাই লগতে গুড নাইট